নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জিঅ' চেনেললৈ। আজি পুনৰ আপোনালোকে ভালকৈ লৈছে NISCL এডমিনিষ্ট্ৰেটিভ যিটো ৰিক্ৰুইটমেণ্ট হয়, ইয়াতে বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। ইয়াতে প্ৰায় 550তকৈ অধিক পদ মুকলি কৰা হৈছে। যদি আপুনি ইয়াত চাকৰি কৰিব বুলি ভাবি আছে, তো এতিয়া আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। সম্পূৰ্ণ তথ্য ভিডিঅ'ত গম পাই যাব। ভিডিঅ' স্কিপ নকৰি শেষলৈ চাব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমে আপোনালোকে এইখন পেজলৈ আহি যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপুনি ইয়াত আহি যাব। ইয়াত দেখুৱাইছে আপোনালোকৰ পষ্টসমূহ দেখা পাব। ৰিস্ক ইঞ্জিনিয়াৰ যিটো ইয়াতে 50টা পদ মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত থ'লে আপুনি যিহেতু গ্ৰেজুৱেশ্যন পাছ কৰিছে, ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে 60% থাকিব লাগিব। আৰু অট'মোবাইল ইঞ্জিনিয়াৰ যিটো ইয়াতে 75টা পষ্ট মুকলি কৰা হৈছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন BTech MTech SG কৰাসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এনেদৰে কিন্তু সম্পূৰ্ণ টোটেল তথ্য আপুনি ইয়াতে পাই যাব। ইয়াত দেখুৱাইছে লিগেল স্পেচিয়েলিষ্ট 50টা পদ মুকলি কৰা হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰাসকলে এপ্লাই কৰিব পাৰিব। এনেদৰে কিন্তু সকলো তথ্য আপুনি ইয়াতে দেখা পাব। তো আপুনি এইটো চাই ল'ব। তো এতিয়া কথা হ'ল, আপুনি এপ্লাই কৰিব কাৰণে কি ক্ৰাইটেৰিয়া লাগিব। ইয়াত দেখুৱাইছে এজ লিমিট লাগিব আপোনালোকৰ 21ৰ পৰা 30 বছৰ হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ যিটো এজ লিষ্টেল পাব, ইয়াতে SC ST কাৰণে 5 বছৰ, OBC NCL 3 বছৰ, PWBD 10 বছৰ আপুনি SC লিষ্ট পাব। যদি আপুনি দৰমহাটো চাই দেখুৱাইছে 50,000 পৰা চেলাৰী সময় আৰম্ভণি হ'ব। ইয়াত দেখুৱাইছে এপ্লিকেশ্যন ফিজ। এপ্লিকেশ্যন SC ST PWBD কাৰণে 100 টকা, আদাৰ্ছ বাকীখিনি 850 টকা আপুনি পে' কৰিব লাগিব। এইটো আপুনি অনলাইন যোগে দিব লাগিব। UPI ডেবিট কাৰ্ড আপুনি ইউজ কৰি দিব পাৰিব। এতিয়া আপোনালোকে এপ্লাই কেনে কৰিব? এপ্লাই কৰাৰ কাৰণে এইখন পেজত স্ক্ৰল ডাউন কৰি তলত আহি যাব। ইয়াতে আপুনি সম্পূৰ্ণ তথ্য পাই যাব। ইয়াত দেখুৱাইছে এপ্লিকেশ্যন ফৰ্ম, ক্লিক হিয়াৰ অপশ্যন পাব। ইয়াতে ক্লিক কৰিলে কিন্তু আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। তো ইয়াতে ক্লিক কৰি এপ্লাইসমূহ নিজে কৰিব পাৰিব ফোনখনৰ জৰিয়তে। ভিডিঅ'টো ভাল পালে লাইক কৰিব। ধন্যবাদ।